নমস্কাৰ। সোণালী জয়ন্তীৰ এই গৌৰৱ উজ্জ্বল মুহূৰ্তত আমি ভলুকাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে আৰু ভলুকাগুৰি গাঁৱৰ এজন নিবাসী হিচাপে সকলোকে শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু যিসকল আমাৰ জ্ঞাত অজ্ঞাত মনীষীৰ কাৰণে এই বিদ্যালয়খনে আজি 50টা গৌৰৱ উজ্জ্বল বৰ্ষ অতিক্ৰম কৰিছে, সেই সকলোলৈকে আমি এই মুহূৰ্তত সেৱা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে জানি ভাল পাব, এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বা এইখন বিদ্যালয়ৰ যিসকল ছাত্ৰ ইয়াৰ পৰা ওলাই যাবলৈ সক্ষম হৈছে, সেই সকল ছাত্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তত, বিদেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কৰ্মৰত আৰু তেওঁলোকে ভাৰত মাতৃৰ স্বাৰ্থত কাম কৰি আছে, গোটেই পৃথিৱীৰ স্বাৰ্থত কাম কৰি আছে। মোৰে ভাতৃ ডক্টৰ বসন্ত শইকীয়া পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী মেক্স প্লাংকত কৰি ইতিমধ্যে জাৰ্মানীত কৰ্মৰত। আৰু এজন প্ৰাক্তন ছাত্ৰ আমাৰ লগতে আছে, ৰঞ্জন কলিতা। তেওঁ সহধৰ্মীয়ে আজি এখন কাব্যগ্ৰন্থ উন্মোচন কৰিম। সহধৰ্মিনী জোনালী দত্ত কলিতাৰ অচিনাকি চহৰ আৰু অচিনাকি মন। লগতে আমাৰ দুদিনীয়া কাৰ্যসূচীৰ কালি যিভাগ কাৰ্যসূচী হৈ গ'ল, সাংস্কৃতিক সন্ধ্যা হৈছিল কালি ৰাতি। দিনত আছিলে আমাৰ বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, পতাকা উত্তোলন। সেই কাৰ্যসূচীবোৰ অতি সুন্দৰভাৱে চলি গ'ল। আজিৰ দিনটোত আমাৰ মুকলি সভা অধিৱেশন চলি আছে। গধূলিলৈ এখন ভাওনা ৰাখিছোঁ প্ৰাক্তন ছাত্ৰৰ দ্বাৰা। এই সকলোবিলাকৰ দ্বাৰা আমি সমগ্ৰ মাজুলীবাসী আৰু সমগ্ৰ অসমক এটা মেছেজ দিব বিচাৰিছোঁ, যাতে এই LP স্কুলৰ যিটো সত্তা, প্ৰাথমিক বিদ্যালয়ৰ সত্তাই যাতে অনাগত দিনবোৰত বহুদূৰ আগবাঢ়ি যাওক, আমাৰ চৰকাৰখনক সমৃদ্ধ কৰক, সমাজখনক সমৃদ্ধ কৰক আৰু গোটেই ছাত্ৰ ছাত্ৰীক সোণালী জীৱন যাপন কৰাত সুবিধা প্ৰদান কৰক আৰু গোটেই ভাৰতক প্ৰতিনিধিত্ব কৰক অনাগত দিনত। এই আশা ৰাখিলোঁ। ধন্যবাদ। আজি বিশ্বায়নৰ যুগ, আপোনালোকেও গম পায়। গ্ল'বেলাইজেশ্যন, মডাৰ্ণাইজেশ্যন, এই শব্দবিলাকে আমাক এটা সংমিশ্ৰিত ৰূপ দিছে। আমি নকওঁ যে আমাৰ চৰকাৰী বিদ্যালয়খিনিয়ে একেবাৰে আগবাঢ়ি যাওক, কাৰণ আমি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক চৰকাৰেও প্ৰাধান্য দিছে। দুয়োখনে আমি সমানে আগবাঢ়ি যাব লাগিব। কিন্তু এটা কথা কওঁ, যদি LP স্কুলৰ পৰ্যায়ত আন্তঃগাঁথনিসমূহ উন্নত হয় আৰু একেখন চালিৰ তললৈ যদি আমি প্ৰাথমিক বিদ্যালয় বা ক্লাছ 12লৈকে লৈ যাব পাৰোঁ, তাত যদি আমাৰ ইনডোৰ ষ্টেডিয়াম, আউটডোৰ ষ্টেডিয়াম সকলোবিলাক সুবিধা চৰকাৰে দিয়ে, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীয়ে নিশ্চিতভাৱে পৃথিৱীৰ যিকোনো কোণত, আমেৰিকা, ৰাছিয়া, গ্ৰেট ব্ৰিটেইন, য'তে নহওক, যেনেকৈ নহওক, আজি যেনেকৈ একদম তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে, অনাগত দিনতো প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব। মই এটাই আশা কৰোঁ, চৰকাৰী বিদ্যালয়সমূহ আগবাঢ়ি যাওক, কিন্তু যিটো পৰিকাঠামো, এই পৰিকাঠামোটো অলপ হ'লেও শক্তিশালী হ'বই লাগিব। যিহেতু একেখন এটা ৰুমৰ ভিতৰতে ক্লাছ 1 to ক্লাছ 5লৈকে যিবিলাক ক্লাছ হয়, তাত কোনো বেয়া নাথাকে। যিটো চাইণ্টিফিক আমাৰ পৰিৱেশ এটা, বিজ্ঞানসন্মত পৰিৱেশ এটা এতিয়াও আমাক সৃষ্টি হৈ থকা নাই। সেই বিজ্ঞানসন্মত পৰিৱেশটো যদি চৰকাৰে সৃষ্টি কৰি দিয়ে, মই নিশ্চিতভাৱে ক'ব পাৰোঁ, অজান মুলুকত থকা আমাৰ ভলুকাগুৰি প্ৰাথমিক বিদ্যালয় হয় বা য'তে নাথাকক বিদ্যালয়সমূহ, ইয়াৰ ছাত্ৰ ছাত্ৰীসকল ইমান ক্ৰিয়েটিভ মাইণ্ডৰ, ইমান সৃষ্টিশীল মনৰ, তেওঁলোকে বহুতো অৰিহণা যোগাব, সমাজলৈ অৰিহণা যোগাব, অসমখনক সমৃদ্ধ কৰিব আৰু ভাৰতখনক বিশ্বৰ 5খন উন্নত দেশলৈ পৰিগণিত কৰিব পাৰিব বুলি আমি ক'ব পাৰোঁ। নমস্কাৰ। মই প্ৰথমতে ভলুকাগুৰি গাঁৱৰ ৰাইজবাসীলৈ আৰু লগতে তোমালোকৰ নৱবৰ্ষ আৰু অসমীয়া বাপতিসাহোন ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভলুকাগুৰি প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ যি উদযাপন কৰিছে, তাত মোৰ যিখন কাব্য সংকলন উন্মোচন কৰিবলৈ পাইছোঁ, তাক লৈ মই নথৈ সুখী হোৱাৰ লগতে ধন্য মানিছোঁ, লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মোৰ এই কাব্যগ্ৰন্থখন উন্মোচনৰ কাৰণে ইয়াত দিহা কৰি দিলে, তাৰ বাবে মই নথৈ সুখী হৈছোঁ। আৰু মোৰ অচিনাকি চহৰ চিনাকি মানুহ, আচলতে ভিন্ন ৰংধৰ্মী হ'ব মোৰ কাব্য সংকলনখন। আৰু তাত আছে মোৰ মাজুলীৰ ওপৰত লিখা কিছু কবিতা, মোৰ জীৱন সংগ্ৰামৰ ওপৰত লিখা কিছু কবিতা, যিহেতু মই সৈনিক পত্নী, তাক লৈও লিখা আছে কিছু কবিতা, ভিন্ন স্বাধৰ্মী এখনি কাব্যগ্ৰন্থসমূহ। গতিকে মই ভাবোঁ সকলোৱে ভাল পাব। উৎসৰ্গাটো আচলতে মই মোৰ মা দেউতাৰ নামতে উৎসৰ্গা কৰিছোঁ। মোৰ পিতৃ দেৱেন দত্ত আৰু মাতৃ সুপ্ৰভা দত্তৰ নামত উৎসৰ্গা কৰা হৈছে। কিন্তু মই সুখী হৈছোঁ, সৈনিক পত্নী হিচাপে মই খুবেই সুখী। তেওঁৰ লগত মই আছোঁ, অৱশ্যে আছোঁ, ঘৰতো আছোঁ। তাৰ মাজে মাজে যি এটা দুটা পাৰিছোঁ, সময় উলিয়াইছোঁ, লিখি গৈছোঁ। আৰু বাকী
সকলোখিনি ঠিকে আছে, মোৰ ভাল লাগিছে। আৰু ইয়াত মই উন্মোচন কৰিবলৈ পাই গাঁওখনত, মই যিখন গাঁৱলৈ বিয়া হৈ আহিছোঁ সেই গাঁওখন উন্মোচন কৰিবলৈ পাই মই বহুতেই সুখী হৈছোঁ। কিয়নো যিহেতু এই বিদ্যালয়খনত মোৰ স্বামীয়ে প্ৰথম শিক্ষা গ্ৰহণ কৰিছিলে, সেই হিচাপে মই বহুতেই সুখী হৈছোঁ। আজি মই শিক্ষা গ্ৰহণ কৰা আৰু মোৰ স্বামী শিক্ষা গ্ৰহণ কৰা একে ইয়াৰ পৰা তেওঁ এজন ভাল মানুহ হিচাপে ওলাই গ'ল। সেইকাৰণে ইয়াতে উন্মোচন কৰি মই খুব সুখী হৈছোঁ। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।